আমাৰ গোৱালপাৰাত কেম্প আছিল। গোৱালপাৰাত যথেষ্ট মানুহ, অজস্ৰ মানুহ আছিল, 15,000 মান মানুহ হৈছিলে। তাৰপিছত 15,000 মান মানুহ আমি শেষ কৰিলোঁ। কেইজনমান লাষ্টত আছিল, 4-5জন মান লেট কৰি অহা। তেওঁলোকে ক'লে কি আমি দূৰৰ পৰা আহিছোঁ, দাদা আমাক লগাই দিয়ক। ঠিক আছে হ'ব, আহিছে ঘূৰি যাব নালাগে, আমি লগাই দিম। তাৰপিছতে কি হ'ল, দুজন ল'ৰা আমাৰ তলত বস্তু সামৰি এই লগাব ল'লে, এইকেইজনক যিকেইজন লাষ্টত আহিলে। তাৰপিছত তাৰে এজন কমিটিৰ মানুহে বটল এটা লৈ আছে, এনেকুৱা বটল এটা ডাঙৰ বটল লৈ আছে, ইয়াতে 1 বটল ঔষধ দি দিয়ক। তো আমাৰ ল'ৰাজনে ক'লে কি ঔষধ তেনেকৈ আমি দিব নোৱাৰোঁ, এইটো প্ৰিকশ্যন আছে, এইটো দিলে কোনোবাই যদি লগাই চকু তকুত পেলাই অসুবিধা হ'ব, ধৰিব, পিছত আমাৰ বদনাম হ'ব। তাৰপিছত সেইজনে চিঞৰিব ধৰিলে, আমি থলুৱা মানুহ, আমি লোকেল মানুহ, ইয়াৰে মানুহ, আমি কমিটিৰ মানুহ হয়, ইয়াৰে মানুহ, আমাক কেনেকৈ নিদিব, দিবই লাগিব, নিদিলে ইয়াতে গাড়ী চাড়ী ভাঙি দিম, হাত ভৰি ভাঙি দিম, যাব নোৱাৰা। তাৰপিছত কি হ'ল, ল'ৰাজনে প্ৰথমজনে চুপচাপ গুচি গ'ল, গুচি গৈ গাড়ীত বহি থাকিলে। আৰু এজন ল'ৰা তাতে আৰু গ্ৰাউণ্ডত আছিলে ঔষধ লগাই, সেইজনক ধৰিলে। সেইজনক যেতিয়া ধৰিলে, সেইজনক ক'লে, সেইজনে একেখিনি কথা ক'লে, আমি দিব নোৱাৰো বোলে, তাক মাৰি দিলে। মাৰি ধৰি মই দূৰৰ পৰা চাই আছিলোঁ, কি হ'ল দৌৰি গ'লোঁ, ভিডিঅ' কৰিব ধৰিলোঁ। মই ওচৰত গৈ কি হ'ল তেওঁক সোধোতে তেওঁ মোকো এগ্ৰেছিভ হৈ খেদি আহিলে। তাৰপিছত মই ভিডিঅ' বনাব ধৰিলোঁ। ভিডিঅ' বনাওঁতে মোৰ মোবাইলটো থাপ মাৰি কাঢ়ি দূৰত পেলাই দিলে। সেইখিনি তেওঁ কৈছে তাতে, থাপ মাৰি কাঢ়ি পেলাই দিলে। মই যেতিয়া মোবাইলটো আনিব গ'লোঁ, পিছফালৰ পৰা মোক কোনোবাই লাঠি মাৰিলে, তেওঁৰ মানুহ। তাৰপিছত এইটো দেখা পাই পিছত আকৌ মই মোবাইলটোত আনি আকৌ ভিডিঅ' কৰিব ধৰিলোঁ। তাৰপিছত আকৌ মোক খেদি আহিলে। তাৰপিছত মোৰ ল'ৰাকেইটা দেখা পাই আহি মোক কৰি পেলাই বচাই, তেওঁলোকৰ পৰা বচাই পেলাই অলপ ছাইডত লৈ আহিব ধৰিলে। তাৰপিছত কি হ'ল, তাতে আমাৰ ল'ৰা কেইজনমান আছিল আৰু তেওঁলোকৰ 3জন মান। এই কেইজনৰ কি হ'ল, ইজনে সিজনক শিকোঁতে ঠেলা-ঠেলি হৈ গ'ল। তাৰপিছত তাৰে যিকেইজন মানুহ আছিল, সেইকেইজনে লাষ্টত যি ঔষধ লগাব আহিছিল, সেইকেইজনে আমাক কোনো মানে এস্কৰ্ট দি পেলাই ভিতৰত ৰুমত লৈ গৈ তাত থ'লে যে এওঁলোকে বহুত এগ্ৰেছিভ হৈ আছে, কিহৰ কাৰণে নাজানো, আপোনালোকে অলপ টাইম ভিতৰত থাকক, ধুনীয়াকৈ পৰিস্থিতি ঠাণ্ডা হ'লে আহি দিওঁ। তাৰপিছত কি হ'ল, আমি তাতে ভিতৰতে ৰৈ গ'লোঁ। তেওঁলোকে ইফাল সিফাল কৰি কোনোবাক মাতিলে, মাতি তাতে 30জন মান মানুহ গোট খালে। আৰু অকস্মাত তাতে মিডিয়াৰ মানুহ ছাডেনলি গোটেইখিনি আহি গ'ল। মানে এনেকুৱা নহয় কোনোবা ক'ৰবাত আছে, আহিব 2 ঘণ্টা টাইম লাগিব, 1 ঘণ্টা, তেনেকুৱা নহয়। একেলগে গোটেইখিনি মানুহ আহি গ'ল। মানে অলৰেডি তেওঁলোকক মাতি থৈ আহিছিল, বাহিৰত ক'ৰবাত ৰৈ আছিল। মাতি দিয়াৰ পিছত তাতে এওঁলোকে হাল্লা কৰিব ধৰিলে, দৰ্জা এনেকুৱা বাহিৰৰ পৰা মাৰিব ধৰিলে। সেই মানুহকেইজনে বাহিৰত যিকেইজন আছিলে, সেইকেইজনক পুলিচো মাতিলে। ময়ো এই আমাৰ জয়ন্ত দাক ফোন কৰিলোঁ, আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী মহোদয়ক ফোন কৰি ক'লোঁ যে কথা এনেকুৱা এটা হৈছে, আপুনি কি কৰে কৰক, মোক ইয়াতে এটেক কৰিব লৈছে। তেওঁ লগে লগে SP ছাৰক ফোন কৰিলে। SP ছাৰে মোক ফোন কৰি ক'লে যে OC ক পঠাইছোঁ, আপুনি চিন্তা কৰিব নালাগে। OC আহিলে, OC আহি আমাক ভিতৰতে প্ৰটেকশ্যন দি ৰাখিলে। এওঁলোকৰ 30-35জন মানুহ হ'ল বাহিৰত। গেট তেওঁলোকে তেতিয়াই যেতিয়া প্ৰথম আৰম্ভ হৈছিল, তেতিয়াই লক কৰি থৈছে প্লেনিং কৰি। তেওঁলোকৰ মানুহক আহিব দি আছে, গোৱালপাৰা মানুহখিনিক আহিব দিয়া নাই। তেওঁলোকে গোৱালপাৰা বাকী মানুহ আহিব দিয়া নাই। তেওঁলোকৰ গ্ৰুপটোৰ মানুহখিনি 30-35জন মান তাতে আছে, বাকী কাকো আহিব নিদিয়ে ভিতৰত। তাৰপিছত পুলিচে আহি পেলাই আমাক তাতে প্ৰটেকশ্যন মোক ক'লে যে আপোনাকতো আমি উলিয়াই দিব পাৰোঁ ইয়াৰ পৰা, যিকোনো কিবা কৰি আমি ফৰ্চ কৰি পেলাই আপোনাক ছাইডত উলিয়াই দিব পাৰোঁ, কিন্তু আপোনাৰ এজনো যদি মানুহ ইয়াতে কিবা কৰি যদি তেওঁলোকৰ হাতত পৰে, তেওঁলোকে যিমান এগ্ৰেছিভ হৈ আছে মাৰি পেলাই দিব পাৰে। গতিকে আপুনি অলপমান থাকক, মেজিষ্ট্ৰেট ছাৰে কি কৰে চাম। এতিয়া আপুনি আইনৰ সহায় মই তাতেতো কৈ আহিছোঁ, মোৰ আইনৰ সহায় লোৱাৰ ইমান সময় নাই। মই কি কৰিম, মানৱ অধিকাৰ আয়োগক জনাইছোঁ, যি মাৰিছে বা কৰিছে, কাজিয়া কৰিছে, সেইটো গৈছে, কিন্তু যিটো হিউমেন ৰাইট ভায়লেশ্যন হৈছে, মোক তেওঁলোকে ভৰিত ধৰাইছে, ঠিক আছে। মই আগতে কৈছোঁ, আপোনাকো ক'লোঁ, মই অনুসূচিত জাতিৰ মানুহ, আৰু তেওঁ ৰাজাৰ দৰে এনেকৈ আসনত বহি আছে ধুনীয়াকৈ। ভৰি দুখনত ধৰি মই সেৱা কৰিছোঁ, মাফ কৰিছোঁ, তাতে হোৱা নাই, ভৰি দুখন মূৰত ল'ব লাগে। ঘৈণীয়েকে এনেকৈ হেঁচি ধৰিছে। মই অনুসূচিত আৰু তেওঁ হ'ল ব্ৰাহ্মণ। এইটো যদি চাই চিৰিয়াছ হিউমেন ৰাইট ভায়লেশ্যন, তো এইটো মই মানৱ অধিকাৰ আয়োগক কথাটো মই ইতিমধ্যে ৰাইটিঙত জনাই দিছোঁ। আপোনাৰ ইণ্টাৰনেল কিবা কিবি বিষ চিষ আছে, কিন্তু তেনেকুৱা মোৰ একো চিৰিয়াছ তেনেকুৱা একো। আপোনাৰ কৰ্মচাৰী কিবা হৈছে? কৰ্মচাৰী আপোনাৰ ইয়াতে ফাটিছে, তাক মাৰিছে, আৰু সিহঁতে সৰু ল'ৰা, ডেকা ল'ৰা, সিহঁতৰ তাতে ইমান হেৰি নহয়।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।